1903 চনত স্থাপন কৰা শিৱসাগৰ হাইস্কুলত নাৰ্চাৰ্ছ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত আৰু শিৱসাগৰ হাইস্কুলৰ সহযোগত ধৰিত্ৰী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা সভা আৰু তাৎক্ষণিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ নিজৰ থকা গ্ৰহটো বচাই ৰখাৰ স্বাৰ্থত প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনায় আয়োজকসকলে। ধৰিত্ৰী দিৱস উপলক্ষে অনুষ্ঠিত সজাগতা সভা আৰু কুইজ প্ৰতিযোগিতাত শিৱসাগৰ জিলা বন বিষয়া আৰু আঞ্চলিক বন প্ৰাধিকাৰী উপস্থিত থাকে। এটো অতি ধৰিত্ৰীৰ কাৰণে পৃথিৱীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন আৰু এইটো 1970 চনৰ পৰাই ইয়াক পালন কৰা হৈছে। 21 মাৰ্চত প্ৰথম, তাৰপিছত 22 এপ্ৰিলৰ পৰা এই দিৱসটো গোটেই বিশ্বতে পালন কৰি অহা হৈছে। আজি ধৰিত্ৰীৰ আটাইতকৈ দুৰ্ভগীয়া দুৰ্দশা এটা অৱস্থা হৈছে। প্ৰকৃতিৰ জীৱশ্ৰেষ্ঠ মানুহে সকলোবিলাক ক্ৰমান্বয়ে ধ্বংস কৰি আহি এটা চূড়ান্ত পৰ্যায়ত পাইছেহি। আজিৰ দিৱসটোৰ বিশেষ তাৎপৰ্য হৈছে, প্ৰকৃতিৰ বহুত ধৰণৰ দিৱস আছে, তাৰপিছত আমি বিশেষকৈ আজি 22 এপ্ৰিলৰ যিটো দিৱস, সেই দিৱসৰ তাৎপৰ্যটো হৈছে প্লাষ্টিক বনাম পৃথিৱী, প্লেনেট ভাৰ্চেছ প্লাষ্টিক। তো প্লাষ্টিকে এনেকুৱা ধৰণৰ আমাৰ ব্যৱহাৰ হৈছে, সেই প্লাষ্টিকৰ পৰা গোটেই বিশ্বখন কোঙা কৰি মৃত্যুমুখলৈ আমাক টানি লৈ গৈছে। আমি শুই উঠাৰ পৰা হোৱাৰ আগমুহূৰ্তলৈকে বা শুই থাকোঁতেও আমি অনবৰতে প্ৰত্যেকটোৱে আমি প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু প্লাষ্টিকৰ পৰা ইমান আৱৰ্জনাৰ সৃষ্টি হৈছে, সেই আৱৰ্জনা এতিয়া গৱেষকসকলে অধ্যয়ন কৰি দেখা পাইছে যে মাতৃৰ দুগ্ধ, চাউল, গাখীৰ, আনকি নিমখত পৰ্যন্ত এই প্লাষ্টিক অন্তৰ্ভুক্ত হৈছে, তাত মিহলি হৈ গৈছে মাইক্ৰ' কণা হিচাপে। আৰু সেইখিনি আমি সেৱন কৰিছোঁ, প্ৰত্যেকটো খাদ্যৰ লগতে এইবিলাক আছে, সেইবিলাক সেৱন কৰিছোঁ। আৰু সেৱনৰ ফলত আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছে। তো গতিকে এই কথাটো আমি ৰাইজক অৱগত কৰিব বিচাৰোঁ যে প্লাষ্টিকৰ পৰা আমাৰ যিমানখিনি অসুবিধা বা আমাৰ যিবিলাক দুৰ্দশা হৈছে, সেই দুৰ্দশাৰ পৰা যে আমি সাৱধানে থাকোঁ, আমি তাৰ পৰা সেই ভয়াৱহতাৰ পৰা আঁতৰি থাকোঁ, আৰু সেইখিনি ব্যৱহাৰ আমি প্লাষ্টিক ব্যৱহাৰটো বিশেষকৈ আমি যাতে ৰোধ কৰিব পাৰোঁ। এই প্লাষ্টিক আপুনি মন কৰক, নৈ, হ্ৰদ বা বিভিন্ন ধৰণৰ পানী থকা জলাশয়, সাগৰলৈকে এই প্লাষ্টিকে গোটেইখন চানি ধৰিছে। আৰু সেই তাৰ পৰাই বায়ুমণ্ডলত, মাটিত, পানীতো ইয়াৰ প্লাষ্টিকৰ কণা মিহলি হৈ আছে। আৰু সেইবিলাক আমি বিভিন্ন প্ৰক্ৰিয়াৰে বিভিন্ন উপায়েৰে আমি খাইছোঁ, আৰু এই খোৱাৰ ফলত আমাৰ শৰীৰত প্ৰৱেশ কৰি আমাক ধ্বংস কৰি আহিছে ক্ৰমান্বয়ে। গতিকে সেইবিলাক যাতে আমি ব্যৱহাৰৰ পৰা আঁতৰি থাকোঁ। এতিয়া প্লাষ্টিকৰ ব্যৱহাৰ আমি যদি কমাব পাৰোঁ, যেনেকৈ বজাৰলৈ গ'লে আমাৰ প্লাষ্টিক বেগবিলাকেই দিয়ে, সেই প্লাষ্টিকৰ বেগৰ ঠাইতে আমি কাপোৰৰ বেগ যদি লৈ যাওঁ বা নাৰিকলৰ বনোৱা, মৰাপাটৰ বনোৱা বেগ যদি আমি লৈ পেলাই সেইবিলাক ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি বহুতখিনি প্লাষ্টিক ৰোধ কৰিব পাৰিম। ঠিক একেধৰণে আটাইতকৈ বেছি আমি ব্যৱহাৰ কৰোঁ পানীৰ বটলবিলাক। বাহিৰলৈ ওলাই যোৱাৰ লগে লগে আমি পানীৰ বটলবিলাক কিনি খাওঁ 10 টকা 20 টকা দি পেলাই। সেইবিলাকে আমাক প্ৰদূষণৰ অতিমাত্ৰা সৃষ্টি কৰে, যিবিলাকে আমাক খাল, বিল, নৈ, হ্ৰদৰ উপৰিও সাগৰ পৰ্যন্ত আমাক প্ৰদূষণ সৃষ্টি কৰিছে। গতিকে আপোনালোকৰ এই কাৰ্যসূচী কোন কোন উপস্থিত আছে? আজি আমাৰ এই কাৰ্যসূচীত, বিশেষ কাৰ্যসূচীত শিৱসাগৰৰ আমাৰ DFO বাইদেউ চয়নিকা দত্ত বাইদেউ উপস্থিত আছে, আৰু ৰেঞ্জাৰ অফিচাৰ তেখেতো উপস্থিত আছে। লগত আমি এই স্কুলৰ সভাপতি বা শিক্ষক প্ৰমুখ কৰি সকলো ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত উপস্থিত আছে। আমি শিৱসাগৰৰ নাৰ্চাৰ্ছ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত আজি এই দিৱসটো উদযাপন কৰিছোঁ। এই প্লাষ্টিক প্ৰদূষণ মুক্ত কৰিবৰ কাৰণে আমাৰ মূল উদ্দেশ্যৰে আজি ইয়াত সমবেত হৈছোঁ, আৰু ল'ৰা ছোৱালীবিলাকক আমি বুজাব। তাৰ লগতে সৰু সৰু এই সম্পৰ্কীয় প্ৰকৃতিৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় কুইজ আমি ৰাখিছোঁ, তাৎক্ষণিক কুইজ হ'ব। সেই কুইজ প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিব, তাত যিসকলে উত্তৰ দিব লগে লগে, আৰু তেখেতসকলক আমি পুৰস্কৃত কৰিম। তো আমাৰ আজিৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি 2টা গছপুলি ইতিমধ্যে ৰুইছোঁ, এটা নেমু টেঙাৰ গছ ৰুইছোঁ আৰু এটা বকুল গছ আমি এই প্ৰাংগণতেই আমাৰ DFO বাইদেউৰ হয়তো আমি ৰোপণ কৰিছোঁ। আৰু আজিৰ দিনটোত আমি বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ আমি গছপুলি ৰোপণৰ পদক্ষেপ আমি হাতত লৈছোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।